আমি জানো যে সৰ্বভাৰতীয় যেটো কেঞ্চাৰৰ হাৰ তাতকে অসমত বহুত বেছি হয় যদি সৰ্বভাৰতীয় হাৰ প্ৰতি 1 লাখত 114 জন অসমত আৰু ৰাষ্ট্ৰীয় গড় হৈছে প্ৰতি লাখত 97 জন এগতিকে আমাৰ ইয়াত কেঞ্চাৰ বেছি হয় আৰু কেঞ্চাৰ বেছি হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় কৈছিল যে টাটা ট্ৰাষ্টৰ লগত লগ লাগি সুলভ মূল্যত তেখেতসকলে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন জিলাত কেঞ্চাৰ সেৱা কৰিব আৰু সেই সময়ত এটা প্ৰতিশ্ৰুতি দিছিল যে টাটা ট্ৰাষ্ট হ'ল এটা যেটো দানী চেৰিটেবল ট্ৰাষ্ট আৰু ইয়াৰ বাবে খৰচ কম হ'ব আৰু এই চৰকাৰে অংশীদাৰিত্ব একানে কৰিছে যাতে দৰিদ্ৰ আৰু অসহায় ৰোগীয়ে এই চিকিৎসা পাব পাৰে কিন্তু যোৱাকালি হঠাৎ তেখেতসকলে যেনেকৈ কেবাগুণো বঢ়াই দিলে ইয়াৰ ফলত আমাৰ সাধাৰণ কেঞ্চাৰ ৰোগীসকলৰ বহুত অসুবিধা হ'ব এখন 10,000 টকা এডভান্স দিবলৈ কৈছে আৰু আমাৰ ইয়াতে লেট ডিটেকশ্যন হয় আৰু যিবিলাক অটল অমৃত কিবা আৰু কিবা এখন কাৰ্ড আছে যে অটল অমৃত তাৰপিছত মুখ্যমন্ত্ৰী কিবা এটা কাৰ্ড PMJY এই গোটেইবিলাক থাকিলেও কামত নিদিয়ে যদি এটা আপোনাৰ অসুখৰ কিবা ডায়াগনষ্টিক্স কৰিব লাগে এমাহ পিছত ডেট দি দিয়ে এইবিলাক কৰাৰ ফলত ৰোগীৰ অৱস্থা তথ্যগত হৈ যায় এই গতিকে আমাৰ ইয়াত অন্য ৰাজ্যত থকা নিচিনা কেছলেছ স্কিম এটা কৰিব লাগে এতিয়া কিবা এটা আৰোগ্য নিধি নে কিবা আছে অসম আৰোগ্য নিধি তাত আপোনালোকে গৈ খবৰ ল'ব কিমান পাৰ্চেন্টেজ মানুহে তেওঁলোকৰ ৰিইম্বাৰ্সমেন্ট পায় তেওঁলোকে বহুত ৰিইম্বাৰ্সমেন্টও নাপায় এই গতিকে অসমত আজি মই আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছো গোটেই বিষয়খিনি ৰিভিউ কৰক আৰু অসমৰ বিভিন্ন বেমাৰৰ সামগ্ৰীৰ পৰা আৰোগ্য নিধিত বহুত পইচা জমা হৈ আছে আৰু সকলোখিনি আমাক পইচা হিচাপত নালাগে ৰিইম্বাৰ্সমেন্ট নালাগে এখন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰক যি কাৰ্ডৰ যোগেদি কেছলেছ ট্ৰিটমেন্ট যিকোনো হস্পিটেলত হ'ব পাৰে কৰিছে মানে যেনেকে বাকি বিলাকত মই এই দাবী শুনা নাই কোনে কৈছে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য দুখৰ বিষয় বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন মানে মন্ত্ৰী অসম চৰকাৰৰ এজন জ্যেষ্ঠ বিধায়ক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্য ডাঙৰীয়া মোৰ বৰ্তমানৰ সতীৰ্থ বিধায়ক তেখেতে এনেকুৱা মন্তব্য দিয়াটো মই শুনি লজ্জিত হৈছো দুখ পাইছো তেনেকুৱা কথা তেখেতে ক'ব নালাগিছিল আজিকালি সকলোখিনি অসম চৰকাৰে ডিজিটেল কৰিছে বুলি কৈছে আৰু ডিজিটেল যুগত কোনো তথ্য লুকাই নাথাকে যিখিনি মাটিৰ কথা কৈছে সেই মাটিখিনি পূৰ্বতে বহুত বিলাক মাটি অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ ওচৰত আছিল তাৰ আগতে ইয়াৰ স্থানীয় বড়ো জনগোষ্ঠী আদিবাসী লোকসকলৰ ওচৰত আছিল যেতিয়া ৰাজধানী আহিলে তেতিয়া ইয়াতে শিক্ষাৰ প্ৰয়োজন হ'ল তেতিয়া বিদ্যুৎ বিভাগৰ কিছু মাটিত এখন শিক্ষানুষ্ঠান ৰাজধানী MV স্কুল গঢ় লৈ উঠিল আৰু সেই ৰাজধানী MV বিদ্যালয়ৰে এটা অংশ আমি চৰকাৰী বিধিসন্মতভাৱে লৈছিলোঁ আৰু চৰকাৰে দিয়া মাটিতে ৰাজীৱ ভৱন বহি আছে এতিয়া যদি ৰাজীৱ ভৱনটো চৰকাৰে দিয়া মাটিত আজি বহু বছৰ ধৰি বহি আছে তেখেতসকলে জলসম্পদ বিভাগৰ ৰিভাৰ ৰিচাৰ্চ ইনষ্টিটিউটটোৰ নামত এবিঘা মাটি লৈ 4-5 বিঘা মাটি বেদখল কৰি আছে এই গতিকে মই মাননীয় ভট্টাচাৰ্য ডাঙৰীয়াক অনুৰোধ কৰিম তেখেতসকলৰ নামত গুৱাহাটীত এডোখৰ সৰু সজাই বোধ কৰোঁ আৰু এডোখৰ মৈদাম গাঁও দুটা জায়গাত মাটি আছে তেখেতসকলৰ কিমান মাটি কিমান আছে ভালকৈ আপোনালোকক লগত লৈ ৰাজহুৱাভাৱে জোখমাখ কৰি লওক আৰু বেদখল কৰাখিনি সাৰেণ্ডাৰ কৰক আমাৰ ইয়াত তেনেকুৱা কোনো কথাই নাই এখন আমাৰ যেটো আজিকালি সব ই-সেৱা নে ডিজিটেল সেৱা কয় সেই ই-সেৱাত এখন ইণ্ডিয়ান কিবা ল্যান্ড ৰেভিনিউ কিবা সাৰ্ভিস আসাম গভৰ্ণমেণ্ট ইয়াতে স্পষ্টকৈ লিখা আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কমিটিৰ নামত নামজাৰি হোৱা মাটিখিনি তেওঁ কি গাৰ জোৰেৰে নিব বিচাৰিছে চৰকাৰ তেওঁ বিধায়ক মানৱেন্দ্ৰ শৰ্মাৰ কথাই কৈছো এখন মানৱেন্দ্ৰ শৰ্মা সেইটো অসম প্ৰদেশ কংগ্ৰেছৰ নামতে আছে সেই গতিকে এনেকুৱা কথা কোৱা উচিত নহয় অশোভনীয় কথা কৈছে মই ভাবো তেখেতে আপোনালোকৰ যোগেৰে এই মন্তব্য প্ৰত্যাহাৰ কৰে তেওঁলোকে কৈছে আপোনালোকে চৰকাৰত থাকোতে দখল কৰি আপোনালোকৰ কংগ্ৰেছৰ নামত নামজাৰি কৰি লৈছে বুলি কৈছে এইবিলাক এতিয়া প্ৰমাণ কৰক তেওঁ সেইবিলাক কথা আৰু সেইবিলাক কথাত মই নাযাওঁ মই এখন নথি দিছোঁ এই নথিখনত যিখিনি আছে সেইখিনিয়ে বৰ্তমান সত্য আগৰখিনি সত্য নহয় যেনেকৈ আপুনি ৰামায়ণ কোনে লিখিছিল কওকচোন দস্যু ৰত্নাকৰে লিখিছিলে বাল্মীকিয়ে লিখিছিলে বাল্মীকি ন আগতে দস্যু ৰত্নাকৰ আছিল পৰৱৰ্তী সময়ত তেখেতে সংস্কাৰ কৰি আমাৰ হিন্দু ধৰ্মৰ মহা এখন গ্ৰন্থ লিখিলে সেই গতিকে আমি জানো ৰামায়ণৰ লেখক বাল্মীকি ঠিক তেনেকৈ ৰাজীৱ ভৱন চৰকাৰে দিয়াৰ পিছত এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স চৰকাৰৰ পৰা আমাৰ হাতলৈ নামজাৰি হৈ আহিছে আৰু
বুলি কৈছে। এইবিলাক কথা নকওঁ মই, এইবিলাক তেখেতকে সুধিব। বুলডজাৰ চলাই ঘোঁৰা গাড়ী আনি পেলাই ভাঙি লৈ যায়, তেওঁৰ কথা সেইটো। এই ৰাস্তাত তেওঁলোকে এতিয়া গোটেই মানে কি কয় কুকুৰ মেকুৰীবিলাক লৈ যাব বুলি কৈছে। এইবিলাক কামত লগাওক তেতিয়াহ'লে। ইমান চুৰকাৰী হয়, কুকুৰবিলাক পোহনীয়া কৰি পেলাই ভুকিবলৈ লগাই দিয়ক গলিয়ে গলিয়ে, যাতে চুৰ নহয়। আৰু ইমান য'তে ত'তে জাবৰ জোঁথৰ পৰি থাকে, এই ডাঙৰ ডাঙৰ কিবাবিলাক কিনাৰ পিছতো এই ৰাস্তাত যিমান ঘোঁৰা চৰা আছে তেওঁলোকে নিয়োগো হ'ব, ঘোঁৰা গাড়ী লগাই বস্তু বাহিনী নিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।